আপুনি হয়তো পাহৰিলে মোৰ ভিনদেউহঁত য'ত আছিল তাত এবাৰ বৰ ডাঙৰ বানপানী হৈছিল এই ছায়া আৰু মায়াৰ জন্মৰ পাছতেই তেতিয়া তেওঁলোকে ঘৰ বাৰী এৰি পলাই আহিছিল কাজিৰঙাৰে এটুকুৰা ঠাইত তেওঁলোক থাকিবলৈ লৈছিল য'ত সেই ভগনীয়াসকল থাকে তাতেই আছিল সেই ঠাইডোখৰতে ডাঙৰ কৰিছিল ছায়া আৰু মায়া লাহে লাহে সকলোবোৰে এটা স্বাভাৱিক জীৱন যাপন পালন কৰিবলৈ লৈছিল কিন্তু ভিনদেউৱে পৰা নাছিল ছাৰ তেওঁ লাহে লাহে নিচাসক্ত হৈছিল ঘৰখনৰ সকলো দায়িত্বৰ পৰা মুক্তি পাবলৈ এদিন এই মায়াক এটা সন্তানহীন পৰিয়ালক বিক্ৰী কৰি দিছিল ছাৰ আৰু মায়া সেই ঘৰখনতেই ডাঙৰ হৈ ভৈৰৱী নাম লৈছিল কিন্তু এই মায়াই যে ভৈৰৱী হয় এই কথাষাৰ মই আজিহে জানিছো ছাৰ আপোনালোকে জানেনে প্ৰথম যিদিনাখন মই এই ভৈৰৱীক দেখিছিলো সেইদিনা যেন মোৰ মনটোৱে কৈছিল কৰবাত যেন কিবা এটা মিল হবলৈ গৈ আছে আৰু চাওকচোন আজি সেয়াই হল তই এইবোৰ জানিছিলি নে ছায়া শুনক ছাৰ এই ভৈৰৱীয়ে ছায়াক নিজ মুখেৰে এইখিনি কথা কৈছিল সেইটো আজিহে গম পালো মই যেনেকৈ আপোনাক মায়া বুলি ভাবিছিলো আপুনি মোক ঠিকেই চিনি পাইছে মায়াক যে আকৌ কেতিয়াবা দেখা পাম সেই আশাবাদী দিছিলো কিন্তু আজি দুখৰ মাজতো কিবা এটা যেন মোৰ সুখ অনুভৱ হৈছে মায়াক মায়াৰ ৰূপত নেদেখিলেও ভৈৰৱী ৰূপত দেখিছো আৰু কাহিনী শুনাই নাথাকিবি ছায়া তলে তলে ইমানবোৰ কথা চলি আছে অথচ আমি একোৱেই গম নাপাওঁ তুমি তোমাক এবাৰ হলেও ক'ব পাৰিলা হয় ভৈৰৱী কিয় তুমি এনেকুৱা কৰিলা হা শুনা বহুত সহ্য বহুত ত্যাগ কৰিছে এইজনী ছোৱালীয়ে কিন্তু মায়াই কি কৰিছে সকলো জানিও তাইৰ নিজৰ স্বাৰ্থৰ কথা ভাবিলে ভৈৰৱীয়ে ছায়াৰ আগত যিখিনি কথা কৈছিল এই কথাখিনি ৰাখিবলৈ গৈয়ে ছায়াই নিজৰ ভৱিষ্যতটোক অন্ধকাৰৰ মাজলৈ ঠেলি দিছে ইয়াৰ শেষ কি হ'ব হয়তো তাই নিজেও নাজানে